হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলোৰে ভালেই চাগে। আৰু এইফালে আজি ৰাতিৰ সাজৰ বাবে ভাবিছিলোঁ অলপ বইল খাওঁ বুলি। ভাবিলোঁ কিমাননো আৰু তেলত দি খাই থাকিম, সেইটো কাৰণে ভাবিলোঁ অলপ বইলকৈ খোৱা যাওক। আৰু যিটো গৰম পৰিছে নহয়, মুঠতে বইল খালে নিজৰ স্বাস্থ্যও ভালে থাকে আৰু অলপমান টেষ্টটোও ভাল হয় দিয়কচোন। আপোনালোকৰ বাৰু এনেকৈ বইল চিকেন খাই কাৰ কাৰ ভাল লাগে জনাবচোন দেই। মোৰ কিন্তু ভাল লাগে, মই প্ৰায়ে মাজে মাজে বনায়ে থাকোঁ। আৰু এইফালে কুকাৰতে গোটেইখিনি মাংস, আলু, পিঁয়াজ আৰু নহৰু, আদা একেবাৰে দি ল'লোঁ। আৰু ইয়াতে পানী দুকাপ ধুনীয়াকৈ জোখমতে দি দিলোঁ। আৰু এইফালে কুকাৰটো দিলোঁ পাতি। কিন্তু কুকাৰটো দেখি নাহাঁহিব দেই, এইটো বহুত পুৰণা কুকাৰ, ইয়াতকৈ ডাঙৰ কুকাৰ আছে, কিন্তু চিকেনটো আছিলে অকণমান, সেইটো কাৰণে পুৰণা কুকাৰটো আজি উলিয়াই ল'লোঁ। আৰু এইফালে দেখিছে নহয়, বিলাহী দুটা এনেকৈ ইফালৰ গেছত ধুনীয়াকৈ পুৰি লৈছোঁ। আৰু এনেকৈ বাকলি গুচাই মেলি বিলাহীকেইটা ধুনীয়াকৈ পিচি মেলি, লগতে জলকীয়া 3টা পুৰি মেলি পিচি ল'ব। এনেকৈ বিলাহীটো দিলে বেছি সোৱাদ হয়, খাবৰ কাৰণে বেছি টেষ্ট লাগে। আৰু এইফালে মই ধুনীয়াকৈ বিলাহী দুটা এনেকৈ পিচি ল'ম। দেখিছে ন, একদম পূৰা ধোঁৱা ওলাই আছে, পূৰা গৰম গৰমকৈ। কি জানেনে, কুকাৰত একেবাৰে বিলাহীকেইটা কাটি মেলি দি দিলে যিমানটো টেষ্ট লাগে ন, কিন্তু এনেকৈ দিলে তাতকৈ বেছি টেষ্টটো ভাল হয় খাবলৈ। আৰু এইফালে এটা চিটি মাৰি পেলাই এনেকৈ ঢাকনখন খুলি এইফালে জালুকৰ গুড়া আৰু এইফালে পিচি থোৱা বিলাহীখিনি এনেকৈ দি দিলোঁ। আৰু এনেকৈ ধুনীয়াকৈ দি মেলি আপোনালোকে ধুনীয়াকৈ চব্জিটো অলপ লৰাই দিব। আৰু ঢাকনখন পুনৰ খুব বেছি 5 মিনিট কাৰণে এনেকৈ ঢাকি ৰাখিব। আৰু এইফালে আমাৰ বইল চিকেন একেবাৰে ৰেডি। আৰু আপোনালোকে কোনে কোনে এনেকৈ খাই ভাল পায়, একদম মোক কমেণ্ট কৰিব নাপাহৰিব দেই। মোৰ কিন্তু বহুত বেছি ভাল লাগে। মোৰ ফ্ৰাই কৰি তেলত ভাজি খোৱাতকৈ কিন্তু এনেকৈ খালে বেছি ভাল লাগে। আৰু গৰমৰ দিনত মাংস প্ৰায় আপোনালোকে তেলত ভাজি খোৱাতকৈ এনেকৈ খাবচোন, স্বাস্থ্যও ভালে থাকে আৰু আপোনালোকৰ আমনিও নালাগে। আৰু এইফালে ভেন্দি দুটা ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ, আৰু এইফালে টেঙা পিচ। আৰু এইফালে আজি ৰাতি আমাৰ ডিনাৰ সাজ এয়াই। তো সকলোকে শুভৰাত্ৰি।